Hello everyone, good morning. Our channel নতুন এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হেপী হৈ আছে। বহুত ৰ'দ দিছে, এয়া পুৰা ৰ'দ। আজিকালি ৰাতিপুৱাই ৰ'দটো আৰম্ভ হৈ গৈছে। তাৰপাছত আগৰ ভিডিঅ'টোত কৈছে মই গুৱাহাটী আহিছোঁ বুলি মনোহতৰ ঘৰত, যিহেতু যোৱাকালি ইভুৰ বাৰ্থডে আছিলে। ইভু নহয়, ইভু বিভূতি দুইটাৰে, মানে ভনীজোৱাই আৰু ইভু মানে ভাগিনটোৰ দুইটাৰে বাৰ্থডে আছিলে। যোৱাকালি শনিবাৰে আছিলে, সেইকাৰণে পূৰা যিখিনি তেওঁলোকৰ মাৰোৱাৰী ফ্ৰেণ্ড সেইটো আহিছিলে। আৰু আজি আহিব বিভূতিৰ অফিচ ষ্টাফখিনি। সেইটো কাৰণে কালিতো কাপোৰ সলাবই সময় নাপালোঁ। মঙলদৈৰ পৰা যেনেকৈ আহিছিলোঁ সেনেকৈয়ে থাকিলোঁ। আজি ফাৰ্ষ্টতে ভালকৈ গাটো ধুই মই ড্ৰেছ এটা পিন্ধি লৈছোঁ। তাৰপিছত এতিয়া যি কৰিব লাগে কৰি থাকিম। আৰু আজি চিম্পল, ইমান নহয় আৰু হেভি, যিহেতু মানুহ বেছি নহয়। কালি আৰু বাচ্ছা পাৰ্টি আছিলে কাৰণে অকণমান আইটেমবোৰ বেছি হৈছিলে। আজি আৰু ইমান নহয় আৰু, গতিকে আৰু আজিতো দেওবাৰ, আজি আকৌ মঙলদৈ ঘূৰিও যাব লাগিব। কালি যিহেতু স্কুল আছে। এটা ওপৰত মানে একদম ওপৰত আছোঁ, বতাহ দি আছে যে ভাল লাগিছে। আৰু তলত পূৰা বন্ধ নহয়, ইহঁত দুটাৰ চিঞৰ বাখৰতকৈ মানে ইয়াতে ইমান মুকলি লাগিছে, শান্তি লাগিছে থাকি পেলাই। তাৰপাছত এতিয়া গাটো ধুলোঁ, গা ধুই এতিয়া তলত যাওঁ, কিবা এটা নিজে খাই। কালি যে ৰাতি একো খাবলৈ টেষ্ট নাপালোঁ। মই এতিয়া মোৰ ভাগৰ অলপ থৈ দিছোঁ, এতিয়া ৰাতিপুৱাহে খাম। মানে বনাওঁতে হয়নে নহয় আপোনালোকৰ ক'বচোন, গোন্ধবোৰ পাই থাকিলে নহয় নিজে খাবলৈ নোৱাৰি। গতিকে মই আজি ৰাতিপুৱাহে এতিয়া খাম। খালিহে ৰাতি মই আইচক্ৰীম বাতিয়ে নিজে ধুনীয়াকৈ খাইছোঁ। আৰু ৱাটাৰমেলনৰ জুচটো বনাইছিলোঁ যে প্ৰথমতে, সেইটোৱে খাব পাৰিলোঁ। তাৰ বাহিৰে মই একো খাব নোৱাৰিলোঁ। আৰু এতিয়া আৰু ফাৰ্ষ্টতে ব্ৰেকফাষ্টটো কালি ৰাতিৰে থাকি যোৱা কিবাকিবি দি হৈ যাব। আৰু তাৰপিছত আৰু দুপৰীয়া লাঞ্চৰ কাৰণে লাহে ৰেডি কৰিব লাগিব, যিহেতু গেষ্ট আহিব। আৰু ঠিক আছে বাৰু, আজিৰ ভ্লগটোতো ধুনীয়াকৈ চাই থাকিব বুলি আশা কৰিলোঁ। আজি ৰাতিপুৱা ভাগত ব্ৰেকফাষ্ট বুলি একো বনোৱাই নাই। কালিৰে থাকি যোৱা দি কিবাকিবি এনেকৈ আমি খাই থ'লোঁ। ৰিয়মে খালে গাখীৰ কল ভাত, ইভুৱে খালে আলু পিটিকা ভাত, বাকী মা পাপা মুনু বিভূতিহঁতে খালে ভাজি ভাত, আমি দুটাই খাইছোঁ পানী ভাত। সেনেকৈ আজি আমাৰ ব্ৰেকফাষ্টটো চলি গ'ল। আৰু লাঞ্চৰ কাৰণেতো জল্দি প্ৰিপেয়াৰ কৰিবই লাগিব এতিয়া আমি। আজি আমি লাঞ্চ বনোৱাৰ কাৰণে চবেই এটা আইটেম লৈছোঁ। মই চিকেন আৰু ডাল ফ্ৰাই হাতত লৈছোঁ। এতিয়া পাপাই বনাই আছে মাটন, মই বৰ্তমান বনাই আছোঁ চিকেন। ইয়াৰ পিছত ডাল ফ্ৰাইটো বনাম, আৰু মুনুৱে বনাব পোলাওটো, আৰু মায়ে পুদিনা চাটনি এনেকৈ বনাব। আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব দেই, এও কি বনাই আছে যে, এয়া মাজিটো বনাই আছে। কি বনাইছে? মকটেইল। ইয়াতে পুদিনা দিছে আৰু নেমু দিছে, চেনি, অকণমান নিমখ দিব পাৰিনে স্প্ৰাইটত? নিদিয়ে। পূৰা খুন্দিছে আৰু চেনি, পুদিনা আৰু নেমু যাতে চব গুড়া হৈ যায় মানে। আৰু লোৱা। এইটো চুজিতে বনোৱা মকটেল, মোকো ইমান ধুনীয়াকৈ সজাই দিছে। গেষ্ট আহি পালে, তাৰপিছত অলপ সময় বহাৰ পিছত আমিও লাঞ্চ টাইম হৈ গ'ল যেতিয়া খানাবোৰ ছাৰ্ভ কৰি আছোঁ। বেছি স্পীডত কৰিছোঁ ছেকেণ্ড। ফাইনেলি আমাৰ টেবুলত লাঞ্চ ৰেডি হৈ গ'ল। খাই বাৰু ভালেই লাগিছে, দেখি আপোনালোকক কেনেকুৱা লাগিছে ক'ব দেই। ভাত পানী খাই এতিয়া অলপ ওলাই আহোঁ, মানে ফেঞ্চি যাম। গুৱাহাটীত আহি যদি ফেঞ্চি নাযাওঁ কেনেকুৱা হ'ব ন। চ' আমি দুটাই এখন মাৰি দিব লাগিব।
এবাৰ ফেঞ্চিখনৰ ফুচকা খাই নাহিলে কিবা মোৰ মনটো নোৱাৰো মাৰিব, মোৰ মনটো কিবা বেয়া লাগি থাকে। কি নাজানো মই মাৰিব। দাদা এই দুটা পেক কৰি দিব। হ'ব পেক কৰি দিব দিছোঁ দুটা। আমি আহিয়ে পালোঁ বজাৰ কৰি, খুব বেছি আমাক এঘণ্টা নালাগিলে, 40 মিনিটমানত আহি গ'লোঁ। বজাৰ কৰিলোঁ, কেইটামান নিজৰ লাগতিয়াল বস্তু আছিলে। এখন খুলিবই নোৱাৰোঁ দেখোন। বাকী এতিয়া ইয়াত বেছি সময় নৰখোঁ, চিধা মঙলদৈ যাওঁ। এখন মই খুলিবই নোৱাৰোঁ, এতিয়া আৰু বেছি সময় ইয়াতে নকৰোঁ, আমি চিধা মঙলদৈ যাম, বেছি দেৰি নকৰোঁ আৰু। কালি আহি পোৱাৰ পিছত অলপ সময় ভালে থাকিলে, তাৰপিছত যি যুদ্ধ আৰম্ভ হৈ গ'ল। এতিয়া যোৱাৰ সময়ত ইহঁতৰ মৰম চাওক, বা সাৱতি চুমাকেইটা বাই বাই। আজি এই ভিডিঅ'টো মই এইখিনিতে শেষ কৰিব ওলাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়া প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব। আজিলৈ বাই বাই।